হেল্ল' এভৰিৱান, মই ৰেশমা আহমেদে নতুন এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মাটনৰ আচাৰ বনাবলৈ লৈছোঁ। বনলেছ মাটন সৰু সৰুকৈ কাটি ল'ব। কাটি গোটেই ৰাতি ভিনেগাৰত তিয়াই থ'ব। চিৰিকা, যিটো চিৰিকা বুলি কয়, চিৰিকাত তিয়াই থ'ব গোটেই ৰাতি। তাৰপিছত কেৰাহী এখনত সেই গোটেই বনলেছ মাটনখিনি দিব। দি পেলাই গেছটো অন কৰি ল'ব। তাৰপিছত তাত জিৰা গুড়ি, হালধি গুড়ি, জলকীয়া গুড়ি, ধনিয়া গুড়ি, মিট মছলা গুড়ি, আদা নহৰু পেষ্ট আৰু নৰসিংহৰ পাত কেইখিলামান, আন্দাজমতে নিমখ দি পেলাই খুব ধুনীয়াকৈ লৰাই উতলাই দিব। গেছটো বঢ়াই পেলাই উতলাই দিব। তাৰপিছত ঢাকন মাৰি তাক সিজিবলৈ দিব। আৰু পানীটো একদম শুকাই যেতিয়া চৰচৰকৈ ছাইডৰ পৰা তেল ওলাই যাব লাগিব, তেতিয়া মাটন আচাৰখিনি ৰেডি হৈ যাব। তেতিয়া এটা কণ্টেইনাৰ ল'ব। কণ্টেইনাৰত ভৰাই ঢাকন মাৰি ফ্ৰিজত ৰাখি দিব আৰু যেতিয়াই মন যায় পৰিৱেশন কৰিব পাৰিব। ধন্যবাদ।